ৰাজ্যত এইবাৰ গো মাংসক লৈ ৰাজনীতি। গো মাংস খুৱাই সামগুৰিত ভোট লৈছিল বিজেপিয়ে। ৰকিবুল হুছেইনৰ মন্তব্যক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে বিচাৰিলে অসমত এদিনতে গো মাংস বন্ধ কৰিব চৰকাৰে। উপ নিৰ্বাচনৰ অন্ত পৰিল যদিও গো মাংসক লৈ বৰ্তমানো অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে শাসক বিৰোধীৰ মাজত। বিশেষকৈ সংখ্যালঘু অধ্যুষিত সামগুৰি সমষ্টিটো বিজেপিয়ে দখল কৰাৰ পাছতেই প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মুখত সঘনাই উচ্চাৰিত হৈছে গো মাংসৰ প্ৰসংগ। সামগুৰিত পুত্ৰ তানজিল হুছেইন পৰাজিত হোৱাৰ পাছতেই ৰকিবুল হুছেইনৰ অভিযোগ সমষ্টিটোৰ সংখ্যালঘু লোকসকলৰ মাজত গো মাংসৰে ভোজ ভাত দি ভোট লৈছিল বিজেপিয়ে। শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কাষত বহুৱাই লৈ ৰঙানদী সমষ্টিত এক সংবাদমেলত একেটা অভিযোগকে পুনৰ উত্থাপন কৰিছিল ৰকিবুল হুছেইনে। সংবাদমেলত আনকি সামগুৰিত ভোটৰ আগনিশা গো মাংসৰে বিজেপিয়ে ভোজ ভাতৰ আয়োজন কৰাৰ ভিডিঅ' দেখুৱাই ৰকিবুল হুছেইনে কেৱল জিকিবৰ কাৰণে তেওঁ গৰু কাটি তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে। ছবিও মই দেখুৱাই দিম তেওঁলোকে কি খাইছিলে, কেনেকৈ খাইছিলে। এই কথাবিলাক তেওঁৰ যিটো বৈতৰণিটো পাৰ হ'বৰ কাৰণে যিদৰে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ পন্থা লৈছে সেই কথাৰ এইটো এটা মাত্ৰ নিমিত্ত। 2টা বজাত যিদিনা ইলেকশ্যন ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মিয়া বুলি কোৱা লোকসকলৰ বুৰ্খা পিন্ধা বহুত মানুহক সেইদিনা মাজুলী বুলি এটুকুৰ জেগাত জইন কৰাইছে। জইন কৰাই তেওঁ কৈছে যে আপোনালোকে এইখিনি কৰক, কৰি পেলাই আহক, আপোনালোকৰ তাত মই দাৱাত খাম। দাৱাত আমাৰ সভাপতিক ক'লোঁ দাৱাত মানে কি? দাৱাত আমাৰ সাধাৰণতে মানুহে বুজি নাপায়। দাৱাতটো বুজি পায় মৌলবী লোকসকলে। গতিকে সেই পৰ্যায়লৈ গৈ আজি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব গৈছে, তাকো এবছৰীয়া এটা টাৰ্মৰ কাৰণে। সামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে নিশা গুৱাহাটীৰ বাজপেয়ী ভৱনত সাংবাদিকক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সামগুৰিত ইমান দিনে গো মাংস খুৱাই জয়ী হৈছিল নেকি ৰকিবুল হুছেইন? ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে সামগুৰিত। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। সামগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন সামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি? তেওঁতো সামগুৰিৰ সমষ্টিটো ভালকৈ জানে। তাৰমানে সামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি? গো মাংসক লৈ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰত্যাহ্বান। মোক লিখিত এখন দিলে মই অসমত নিষিদ্ধ কৰিম গো মাংস। গো মাংস নিষিদ্ধ কৰা সন্দৰ্ভত বিধানসভাত আনিম বিধেয়ক। মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ম যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই। না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে, নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম। তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক। মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। আনহাতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ মন্তব্যক উভতি ধৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো। ভৱেশ কলিতাৰ অভিযোগ, মানসিক ভাৰসাম্য হেৰুৱাইছে ৰকিবুল হুছেইনে। গো মাংসৰ প্ৰসংগৰে ভোটাৰক অপমান কৰিছে ৰকিবুলে। তেওঁ সামগ্ৰীবাসীক এইবেলি আৰু এবাৰ অত্যাচাৰ কৰিলে যে সকলো মানুহকে গো মাংস খুৱাই ভোট লোৱা বুলি ক'লে। এইটো খুব লজ্জাজনক ঘটনা। মানুহে ক'ব লাগে যে উন্নয়ন হোৱাৰ কাৰণে ভোট দিছে, উন্নয়নৰ স্বাৰ্থত ভোট দিছে, উন্নয়ন বিচাৰি ভোট দিছে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া যিটো আমি যোৱাকালি আপোনালোকৰ থ্ৰু দি ষ্টেটমেণ্ট দেখিলোঁ, তেওঁ পুনৰবাৰ সামগ্ৰীবাসীক অপমান কৰিলে। নিশ্চিতভাৱে এই অপমানৰ যোগ্য প্ৰত্যুত্তৰ 2026 চনত সামগ্ৰীবাসী সন্মানৰ ৰাইজ বা ভোটাৰ ৰাইজে দিব। ইপিনে গো মাংসক লৈ দেওবাৰে পুনৰ সৰব হৈ পৰিল কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি সাংসদ ৰকিবুল হুছেইনৰ পুনৰ অভিযোগ, গো মাংস প্ৰচলন তথা বিক্ৰী সম্পৰ্কীয় আইন ভংগ কৰিছে হিমন্ত চৰকাৰে। মিয়াৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰী এতিয়া পৰিছে মিয়াৰ চৰণত। এইজন মুখ্যমন্ত্ৰী আজি সুধিছে গো মাংস বেয়া নেকি? তেওঁ আইন কৰিছিলে, সুচাৰ হৈছিলে বিধানসভাত 5 কিলোমিটাৰলৈকে যদি অন্য ধৰ্মৰ লোক থাকে তেতিয়াহ'লে সেই ঠাইত গো মাংস নিষিদ্ধ।
য'ত তেওঁলোকে এই অনুষ্ঠানটো কৰিছিল তাৰ গাতে গা লাগি থকা নাতি দূৰত ট্ৰাইবেল গাঁও আছে। ছালপাৰা ট্ৰাইবেল গাঁওখন তাৰ নাতি দূৰত লাগি আছিলে। একেবাৰে গাতে গা লাগি আছিল বঙালী হিন্দু মানুহৰ গাঁও। আইন থকা অৱস্থাত নিজেই মুখ্যমন্ত্ৰীয়ে আইন কৰা সেই আইনত এই আইন ভংগকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে নে নালাগে সেই কথাটোকে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছোঁ। যি মিয়াৰ ভূত নালাগে বুলি সুচাৰ হৈছিলে, যি মিয়া মানুহক বিভিন্ন ধৰণেৰে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছিলে, এতিয়া এই ধৰণৰ কাৰুকাৰ্য কৰি হ'লেও তেওঁ নিৰ্বাচনী পাৰ্টি পাৰ হ'বলৈ খুজিছে। সেই কথাখিনিকে মই আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ। লক্ষণীয়ভাৱে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত একাংশ সংখ্যালঘু সমষ্টিত বিজেপিয়ে বিশেষ টাৰ্গেট হিচাপে লোৱাৰ সময়তে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এনে অভিযোগে বিশেষ তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NKTV+।